আজি মাক জীয়েক দুইজনী ওলাইছোঁ এফালে যাওঁ বুলি। ছামাৰ ভেকেশ্যন যে শেষেই হ'ল। ছামাৰ ভেকেশ্যনৰ মাহটো এবাৰ কেনেকৈনো পাৰ হৈ গ'ল অলপো গমেই নাপালোঁ। গোটেই মাহটো ফুৰোঁতেই গ'ল। ঘৰত এদিনো শান্তিয়ে থাকিবলেই নহ'ল, স্কুল খুলিলেই। আৰু এতিয়া আহি পাৰ্লাৰ পালোহি আৰু পাৰ্লাৰলৈ আহিছোঁ মাজনী চুলিখিনি কটাবলৈ। আৰু তাই চুলিখিনি কটাক লৈ একো আপত্তি নকৰে, সেইকাৰণে যিমান পাৰোঁ চুটি কৰিয়ে ৰাখোঁ চুলিখিনি। যিহে এতিয়া কম্পিটিশ্যনৰ যুগ হৈছে, তাই কিতাপেই পঢ়িবনে চুলিৰে যত্ন ল'ব। আৰু ৰাতিপুৱাও স্কুললৈ যাওঁতে চুলি বান্ধিবলৈ তাইৰ সময়ে নহয়। আৰু এতিয়া চুলিখিনি কটাই লৈ দুইজনী এফালে ফুটপাথেদি খোজকাঢ়ি আহি আছোঁ। গধূলি সময়ত এনেকৈও ভাল লাগে খোজকাঢ়ি এফালেদি। আৰু এতিয়া আহি পালোঁ গণেশ মন্দিৰ। আৰু এইফালে যে ৰাস্তা ক্ৰছ কৰিবলৈ ইমান ভয় লাগে, ইমান গাড়ীৰ ভিৰ। তথাপিও এতিয়া লাহে লাহে ভয়ে আহি লৈ এফালে পালোহি। আৰু ঘৰত যিমানেই বস্তু নাথাকক কিয় গণেশগুৰি আহিলে কিবা এটা নহয় কিবা এটা মানে নিকিনিলে ভালেই নালাগে, শান্তিয়ে নাপাওঁ। সেইকাৰণে এতিয়া দুই এটা কিবাকিবি লৈ এইবিলাক দোকানবিলাক চাই এতিয়া দুইজনী এফালে আহি ৰিক্সাত উঠিলোহি। আৰু খাবলৈ কিবা এটা ইহঁতক কিনি নিদিয়াকৈতো নহয়েই। ভায়েকলৈও কিনিলে, তাইও কিনি লৈ এয়া খাই দুইজনী আহি আছোঁ এতিয়া। আৰু এইফালে গাড়ীৰ ইমান ভিৰ, যিহে গৰম পৰিছে, সেইকাৰণে ঘৰ আহি পায়ে চিধাই কিটচেনলৈ আহিছোঁ। পানী এগিলাচ খাই লওঁ বুলি, অলপমান বোলো ঠাণ্ডা হৈ লওঁ পানী খাই লৈ। আৰু পানী খাই লৈ কাপোৰ কানি সলাই ভাত বনাবলৈ হ'বই এতিয়া। আৰু এয়া কি আনিলোঁ বোলো তোমালোকক দেখাই দিওঁ। এয়া সৰু সৰু ক্লিপ কেইডালমান মাজনীৰ কাৰণে, আৰু এইকেইডাল আকৌ মোৰ কাৰণে আনিছোঁ। আজিকালি বোলে ফ্লাৱাৰৰ এইটো কিবা এটা ষ্টাইল ওলাইছে ক্লিপৰ। আৰু বেবী লিপ এটা আনিলোঁ। আৰু এই ক্লিপযোৰ যে দেখাইছোঁ, এনেকুৱা ক্লিপ কোনে মাৰি ভাল পোৱা বাৰু। স্কুলত পঢ়ি থাকোঁতে যে মই এনেকুৱা ক্লিপ বহুত মাৰিছিলোঁ। এতিয়া আকৌ মাৰিলে মানে মানুহে কিজান ক'বই সৰু ছোৱালী হৈছোঁ বুলি, সেইকাৰণে মাৰিবলৈ লাজেই লাগে। তথাপিও মাৰি চাইছোঁ। কোনে ভাল পোৱা মোক জনাবা। আজিলৈ বাই বাই।